নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আসাম জিকে ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ। বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত আমি অসম পুলিচৰ লিখিত পৰীক্ষাৰ বাবে প্ৰয়োজনীয় হোৱাকৈ এখন মডেল কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। আজিৰ এই মডেল কুৱেশ্যন পেপাৰখনত মুঠ 60টা কুৱেশ্যন থাকিব। এই 60টা কুৱেশ্যনৰ ভিতৰত আপুনি যদি 50টা কুৱেশ্যন শুদ্ধ কৰিব পাৰিছে, তেনেহ'লে আপুনি এই মডেল কুৱেশ্যন পেপাৰখনত পাছ কৰিছে। গতিকে আপোনালোকে কিমানটা প্ৰশ্ন শুদ্ধ কৰিব পাৰে কমেণ্ট বক্সত জনাব। তেনেহ'লে বলকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ আমাৰ প্ৰথম কুৱেশ্যনটো সুধিছে, অসমত কোনে চাহ আৱিষ্কাৰ কৰিছিল? অসমত কোনে প্ৰথম চাহ আৱিষ্কাৰ কৰিছিল সুধিছে। তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ৰবাৰ্ট ব্লুজ। অসমত ৰবাৰ্ট ব্লুজে প্ৰথম চাহ আৱিষ্কাৰ কৰিছিল। নেক্সট কুৱেশ্যনটো সুধিছে, নীতি আয়োগৰ অধ্যক্ষ কোন? নীতি আয়োগৰ অধ্যক্ষ কোন সুধিছে। তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, প্ৰধানমন্ত্ৰী। নীতি আয়োগৰ অধ্যক্ষ হৈছে প্ৰধানমন্ত্ৰী। আৰু মনত ৰাখিব, এই নীতি আয়োগৰ মুখ্য কাৰ্যালয় নতুন দিল্লীত অৱস্থিত। নেক্সট কুৱেশ্যন, ভাৰতৰ কোনখন ৰাজ্যক মছলাৰ উদ্যান বুলি কোৱা হয়? ভাৰতৰ কোনখন ৰাজ্যক মছলাৰ উদ্যান বুলি কোৱা হয় সুধিছে। তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, কেৰেলা। ভাৰতৰ কেৰেলা ৰাজ্যক মছলাৰ উদ্যান বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, তলৰ কোনখন ৰাজ্যত ইউৰেনিয়ামৰ খনি আছে? কোনখন ৰাজ্যত ইউৰেনিয়ামৰ খনি আছে সুধিছে। তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, বিহাৰ। বিহাৰত ইউৰেনিয়ামৰ খনি আছে। নেক্সট কুৱেশ্যন, ভাৰতৰ কোনখন ৰাজ্যত জনবসতিৰ ঘনত্ব নিম্ন? ভাৰতৰ কোনখন ৰাজ্যত জনবসতিৰ ঘনত্ব নিম্ন সুধিছে। তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশত জনবসতিৰ ঘনত্ব নিম্ন। নেক্সট কুৱেশ্যন, আন্দামান নিকোবৰ দ্বীপপুঞ্জত মুঠ কেইটা দ্বীপ আছে? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 219টা। আন্দামান নিকোবৰ দ্বীপপুঞ্জত মুঠ 219টা দ্বীপ আছে। নেক্সট কুৱেশ্যনটো সুধিছে, ভাৰতৰ বৃহত্তম ৰেল ষ্টেচনটোৰ নাম কি? ভাৰতৰ বৃহত্তম ৰেল ষ্টেচনটোৰ নাম কি সুধিছে। তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, হাওৰা। ভাৰতৰ বৃহত্তম ৰেল ষ্টেচনটোৰ নাম হৈছে হাওৰা ৰেল ষ্টেচন। নেক্সট কুৱেশ্যন, হিউৱেন চাং অসমলৈ অহাৰ সময়ত কামৰূপৰ ৰজা কোন আছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ভাস্কৰ বৰ্মন। হিউৱেন চাং অসমলৈ অহাৰ সময়ত কামৰূপৰ ৰজা আছিল ভাস্কৰ বৰ্মন। নেক্সট কুৱেশ্যন, কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰূপে স্বীকৃতি পাইছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 1961 চনত। 1961 চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰূপে স্বীকৃতি পাইছিল। নেক্সট কুৱেশ্যন, কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰীত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলাগৰাকী কোন? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ৰেণুকা দেৱী বৰকটকী। কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰীত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলাগৰাকীৰ নাম হৈছে ৰেণুকা দেৱী বৰকটকী। নেক্সট কুৱেশ্যনটো সুধিছে, নাঙলৰ আৱিষ্কাৰ প্ৰথমে ক'ত হৈছিল? নাঙলৰ আৱিষ্কাৰ প্ৰথমে ক'ত হৈছিল সুধিছে। তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, মেছোপটেমিয়া। মেছোপটেমিয়াত নাঙলৰ আৱিষ্কাৰ হৈছিল। নেক্সট কুৱেশ্যন, কোন দেশত পোনপ্ৰথমে ধান খেতি আৰম্ভ হৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, চীন দেশত। চীন দেশত প্ৰথমে ধান খেতিৰ আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে, কলিংগ যুদ্ধ কৰা মৌৰ্য সম্ৰাটগৰাকী কোন আছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, অশোক। কলিংগ যুদ্ধ কৰা মৌৰ্য সম্ৰাটগৰাকী হৈছে অশোক। নেক্সট কুৱেশ্যন, চন্দ্ৰকুমাৰ আগৰৱালাই সম্পাদনা কৰা আলোচনীখনৰ নাম কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন
চি জোনাকী চন্দ্ৰকুমাৰ আগৰৱালাই সম্পাদনা কৰা আলোচনীখনৰ নাম হৈছে জোনাকী নেক্সট কুৱেশ্যন বিশ্ব ডাকঘৰ দিৱস কেতিয়া পালন কৰা হয় তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 9 অক্টোবৰ বিশ্ব ডাকঘৰ দিৱস 9 অক্টোবৰ তাৰিখে পালন কৰা হয় নেক্সট কুৱেশ্যন চুকাফা দিৱস কেতিয়া পালন কৰা হয় তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 2 ডিচেম্বৰ চুকাফা দিৱস 2 ডিচেম্বৰ তাৰিখে পালন কৰা হয় নেক্সট কুৱেশ্যনটো সুধিছে কোনজন আহোম ৰজাই শিঙৰি ঘৰত ওটা প্ৰথা প্ৰৱৰ্তন কৰিছিল তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চুদাম্ফাই শিঙৰি গড়ত ওটা প্ৰথা প্ৰৱৰ্তন কৰিছিল নেক্সট কুৱেশ্যন আলাবৰ ৰণ কোন চনত সংঘটিত হৈছিল তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1669 চনত আলাবৰ ৰণ 1669 চনত সংঘটিত হৈছিল নেক্সট কুৱেশ্যন কোন চনত ভাৰতৰ দিল্লীত চুলতানী শাসন প্ৰতিষ্ঠা হৈছিল তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1206 চনত 1206 চনত দিল্লীত চুলতানী শাসন প্ৰতিষ্ঠা হৈছিল নেক্সট কুৱেশ্যন ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য কোনখন তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰাজস্থান ভাৰতৰ সৰ্ববৃহৎ ৰাজ্যখন হৈছে ৰাজস্থান নেক্সট কুৱেশ্যনটো সুধিছে তলৰ কোনখন ৰাজ্যই পাকিস্তানৰ সীমা স্পৰ্শ নকৰে তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি পশ্চিমবংগ তলৰ পশ্চিমবংগ ৰাজ্যখনে পাকিস্তানৰ সৈতে সীমা স্পৰ্শ নকৰে নেক্সট কুৱেশ্যনটো সুধিছে বাংলাদেশৰ ৰাজধানী চহৰ কি বাংলাদেশৰ ৰাজধানীৰ নাম কি সুধিছে তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ঢাকা বাংলাদেশৰ ৰাজধানীৰ নাম হৈছে ঢাকা নেক্সট কুৱেশ্যনটো সুধিছে বন সংৰক্ষণ আইন কোন চনত প্ৰণয়ন কৰা হৈছিল তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1980 চনত বন সংৰক্ষণ আইন 1980 চনত প্ৰণয়ন কৰা হৈছিল নেক্সট কুৱেশ্যন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে নিযুক্তি প্ৰদান কৰে তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰাষ্ট্ৰপতিয়ে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক ৰাষ্ট্ৰপতিয়ে নিযুক্তি প্ৰদান কৰে নেক্সট কুৱেশ্যন অলিম্পিক গেমছত অংশগ্ৰহণ কৰা অসমৰ প্ৰথমজন খেলুৱৈ কোন তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ দীপাংকৰ ভট্টাচাৰ্য অলিম্পিক গেমছত অংশগ্ৰহণ কৰা অসমৰ প্ৰথমজন খেলুৱৈ হৈছে দীপাংকৰ ভট্টাচাৰ্য নেক্সট কুৱেশ্যন সাগৰ দেখিছা কবিতা পুথিখন কোনে ৰচনা কৰিছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি দেৱকান্ত বৰুৱা সাগৰ দেখিছা কবিতা পুথিখন দেৱকান্ত বৰুৱাই ৰচনা কৰিছিল নেক্সট কুৱেশ্যন তলৰ কোনখন চহৰক আনন্দৰ চহৰ বুলি কোৱা হয় তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কলকাতা চহৰক আনন্দৰ চহৰ বুলি কোৱা হয় নেক্সট কুৱেশ্যন দিল্লী চহৰ কোন নদীৰ পাৰত অৱস্থিত দিল্লী চহৰখন কোনখন নদীৰ পাৰত অৱস্থিত সুধিছে তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি যমুনা দিল্লী চহৰখন যমুনা নদীৰ পাৰত অৱস্থিত নেক্সট কুৱেশ্যন উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত হৰ্ণবিল উৎসৱ পালন কৰা হয় তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নাগালেণ্ড উত্তৰ পূৰ্বাঞ্চলৰ নাগালেণ্ড ৰাজ্যত হৰ্ণবিল উৎসৱ উদযাপন কৰা হয় নেক্সট কুৱেশ্যন ৰিচা কোনখন ৰাজ্যৰ জনজাতীয় পোচাক যিখনক শেহতীয়াকৈ GI টেগ দিয়া হৈছিল
তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ত্ৰিপুৰা। ৰিচা ত্ৰিপুৰা ৰাজ্যৰ পোছাক যিখনক শেহতীয়াকৈ GI টেগ দিয়া হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে ভিলেন ৰকষ্টাৰৰ পৰিচালক কোন আছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰীমা দাস। ভিলেন ৰকষ্টাৰৰ পৰিচালক হৈছে ৰীমা দাস। নেক্সট কুৱেশ্যন কাৰেংঘৰ লিগিৰি কোনে ৰচনা কৰিছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি জ্যোতিপ্ৰসাদ আগৰৱালা। কাৰেংঘৰ লিগিৰি জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰিছিল। নেক্সট কুৱেশ্যনটো সুধিছে ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ ৰাষ্ট্ৰদূত হিচাপে কাক পঠাইছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি হংসবেগ। ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ ৰাষ্ট্ৰদূত হিচাপে হৰ্ষবৰ্ধন পঠাইছিল। নেক্সট কুৱেশ্যন বাগৰুম্বা নৃত্য কোন জনগোষ্ঠীৰ? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বড়ো। বাগৰুম্বা নৃত্য বড়ো জনগোষ্ঠীৰ। নেক্সট কুৱেশ্যনটো সুধিছে দুধৰ আলি কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গদাধৰ সিংহ। দুধৰ আলি গদাধৰ সিংহৰ ৰাজত্বকালত নিৰ্মাণ হয়। নেক্সট কুৱেশ্যন ভাৰতীয় সংবিধানৰ কোন অনুসূচীৰ অধীনত অসমৰ বিভিন্ন স্বায়ত্তশাসিত জিলা পৰিষদ গঠন কৰা হৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ষষ্ঠ অনুসূচীত। নেক্সট কুৱেশ্যনটো সুধিছে কাক চিমলাৰ সন্যাসী বুলি কোৱা হয়? কাক চিমলাৰ সন্যাসী বুলি কোৱা হয় সুধিছে। তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ এলেন অক্টোভিয়ান হিউম। এলেন অক্টোভিয়ান হিউমক চিমলাৰ সন্যাসী বুলি কোৱা হয়। নেক্সট কুৱেশ্যন ভাৰতীয় বায়ুসেনা দিৱস কেতিয়া পালন কৰা হয়? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 8 অক্টোবৰ। ভাৰতীয় বায়ুসেনা দিৱস 8 অক্টোবৰ তাৰিখে পালন কৰা হয়। নেক্সট কুৱেশ্যন কোনখন নদীৰ পাৰত বাৰাণসী অৱস্থিত? কোনখন নদীৰ পাৰত বাৰাণসী চহৰখন অৱস্থিত সুধিছে। তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গংগা নদী। গংগা নদীৰ পাৰত বাৰাণসী চহৰখন অৱস্থিত। নেক্সট কুৱেশ্যন অশোক চক্ৰটোত কিমানডাল শলা থাকে? ভাৰতৰ অশোক চক্ৰটোত কিমানডাল শলা থাকে সুধিছে। তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 24ডাল। অশোক চক্ৰটোত 24ডাল শলা থাকে। নেক্সট কুৱেশ্যনটো সুধিছে কামৰূপৰ কোনজন ৰজা কুমাৰ ৰজা নামেৰে জনাজাত আছিল? কামৰূপৰ কোনজন ৰজা কুমাৰ ৰজা নামেৰে জনাজাত আছিল সুধিছে। তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি ভাস্কৰ বৰ্মন। নেক্সট কুৱেশ্যন ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ কেতিয়া স্থানান্তৰিত হৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1911 চনত। 1911 চনত ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত হৈছিল। নেক্সট কুৱেশ্যন তলৰ কোনখন ৰাজ্যত প্ৰথমে বাৰিষাৰ প্ৰভাৱ পৰে? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কেৰেলা। ভাৰতৰ কেৰেলা ৰাজ্যত প্ৰথমে বাৰিষাৰ প্ৰভাৱ পৰে। নেক্সট কুৱেশ্যনটো সুধিছে হিন্দীৰ পৰা অসমীয়ালৈ ডাবিং কৰা প্ৰথম ছবি কোনখন? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ভাগ্য। হিন্দীৰ পৰা অসমীয়ালৈ ডাবিং কৰা প্ৰথম অসমীয়া ছবিখন হৈছে ভাগ্য। নেক্সট কুৱেশ্যন কোনখন ৰাজ্যক ভাৰতৰ ভঁৰাল বুলি কোৱা হয়? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হাৰিয়ানা। হাৰিয়ানা ৰাজ্যক ভাৰতৰ ভঁৰাল বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো সুধিছে
ভাৰতৰ সৰ্বাধিক কুঁহিয়াৰ উৎপাদনকাৰী ৰাজ্য কোনখন? ভাৰতৰ সৰ্বাধিক কুঁহিয়াৰ উৎপাদনকাৰী ৰাজ্য কোনখন সুধিছে। তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি উত্তৰ প্ৰদেশ। ভাৰতৰ সৰ্বাধিক কুঁহিয়াৰ উৎপাদনকাৰী ৰাজ্যখন হৈছে উত্তৰ প্ৰদেশ। নেক্সট কুৱেশ্যন, ৰাজ্যপাল হ'বৰ বাবে নিম্নতম বয়স কিমান হ'ব লাগে? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৩৫ বছৰ। ৰাজ্যপাল হ'বৰ বাবে নিম্নতম বয়স ৩৫ হ'ব লাগে। নেক্সট কুৱেশ্যন, মুখ্যমন্ত্ৰীক কোনে নিযুক্তি দিয়ে? মুখ্যমন্ত্ৰীক কোনে নিযুক্তি প্ৰদান কৰে সুধিছে। তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰাজ্যপালে। মুখ্যমন্ত্ৰীক ৰাজ্যপালে নিযুক্তি প্ৰদান কৰে। নেক্সট কুৱেশ্যন, সংবিধান সভাৰ কোন স্থায়ী সভাপতি নিৰ্বাচিত হৈছিল? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰাজেন্দ্ৰ প্ৰসাদ। ৰাজেন্দ্ৰ প্ৰসাদ সংবিধানৰ স্থায়ী সভাপতি নিৰ্বাচিত হৈছিল। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদ সংবিধান সংশোধনীৰ লগত সম্পৰ্কিত? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৩৬৮ অনুচ্ছেদ। ভাৰতীয় সংবিধানৰ ৩৬৮ অনুচ্ছেদত সংবিধান সংশোধনীৰ কথা আছে। নেক্সট কুৱেশ্যন, অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ জন্ম কেতিয়া হৈছিল? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ১৮৮৮ চনত। অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ জন্ম ১৮৮৮ চনত হৈছিল। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথমটো বিধানসভা সমষ্টিৰ নাম কি? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰতাবাৰী। অসমৰ প্ৰথমটো বিধানসভা সমষ্টিৰ নাম হৈছে ৰতাবাৰী সমষ্টি। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ ডিগবৈ শোধনাগাৰ কিমান চনত স্থাপন কৰা হৈছিল? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ১৯০১ চনত। অসমৰ ডিগবৈ শোধনাগাৰ ১৯০১ চনত স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ প্ৰথমটো কাগজ উদ্যোগ কিমান চনত স্থাপন কৰা হৈছিল? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ১৯৭১ চনত। অসমৰ প্ৰথমটো কাগজ উদ্যোগ ১৯৭১ চনত স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যন, অসমৰ মুঠ ভূমিৰ কিমান শতাংশ বনজ সম্পদে আগুৰি আছে? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৩৫%। অসমৰ মুঠ ভূমিৰ ৩৫% বনজ সম্পদে আগুৰি আছে। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰা প্ৰথমজন অসমীয়া পৰিচালক কোন আছিল? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নীপ বৰুৱা। ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰা প্ৰথমজন অসমীয়া পৰিচালক হৈছে নীপ বৰুৱা। নেক্সট কুৱেশ্যন, অসমৰ ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি গুৱাহাটী। অসমৰ ৰাজ্যিক সংগ্ৰহালয় গুৱাহাটীত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ ৰেচম শিল্প কাৰখানা ক'ত অৱস্থিত? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জাগিৰোড। অসমৰ ৰেচম শিল্প কাৰখানা জাগিৰোডত অৱস্থিত। নেক্সট কুৱেশ্যন, সৈনিক স্কুলখন অসমৰ কোনখন জিলাত অৱস্থিত? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি গোৱালপাৰা জিলাত। অসমৰ সৈনিক স্কুলখন গোৱালপাৰা জিলাত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে শৰাইঘাটৰ যুদ্ধৰ মোগল সেনাপতি কোন আছিল? শৰাইঘাটৰ যুদ্ধত মোগল সেনাপতি কোন আছিল সুধিছে। তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰামসিংহ। শৰাইঘাটৰ যুদ্ধত মোগলৰ সেনাপতি আছিল ৰামসিংহ।